নগাঁও জিলাৰ কামপুৰ তেতেলীখৰা প্ৰান্তত আজব ঘটনা এজোপা লাও গছত এডাল ঠাৰিত একেলগে লাগিল ২২টাকৈ জাতিলাও লাও গছৰ তলত ধূপ-ধূনা লগাই পূজা অৰ্চনা এই আজব জাতিলাও চাবলৈ তেতেলীখৰা প্ৰান্তলৈ ঢাপলি মেলিছে বহু লোকে এইবাৰ এজোপা লাও গছৰ তলত ৰাইজৰ পূজা অৰ্চনা ধূপ-ধূনা চাকি-বন্তি জ্বলাই লাও গছৰ তলত পূজা অৰ্চনাত ব্যস্ত একাংশ গঞা ৰাইজ কিন্তু কিয় হয় নগাঁও জিলাৰ কামৰূপৰ তেতেলীখৰা গাঁৱৰ দেওৰাম ডেকা ৰজা নামৰ এজন লোকৰ ঘৰত এজোপা লাও গছৰ এডাল ঠাৰিতে একেলগে ২২টাকৈ জাতিলাও লগাত গাঁওখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ইফালে স্থানীয় একাংশ ৰাইজে লাও গছৰ তলত ধূপ-ধূনা চাকি-বন্তি জ্বলাই পূজা অৰ্চনা কৰে আনহাতে এই আজব জাতিলাও চাবলৈ দেওৰাম ডেকা ৰজাৰ ঘৰলৈ আগমন ঘটিছে কৌতূহলী লোকৰ স্থানীয় লোকে ঘৰখনত অপায় অমংগল হোৱাৰ বাবেই এনেধৰণৰ ঘটনা ঘটিছে বুলি মন্তব্য কৰিছে উল্লেখ্য যে এই আজব জাতিলাওখিনি দেওৰাম ডেকা ৰজাই সযতনে ৰাখিছে যাৰ বাবে কৌতূহলী ৰাইজে সমগ্ৰ দৃশ্য ভালদৰে চাব পাৰে তাৰো ব্যৱস্থা কৰিছে কামপুৰৰ পৰা পুষ্প চৌধুৰীৰ ৰিপৰ্টছ আজব খবৰ